শহুৰে সন্ধানহীন হোৱাৰ বেদনাত হিয়া ঢাকুৰি কান্দিছে পুত্ৰ বোৱাৰীয়ে। কোন জায়গাত পোৱা নাই, কিমান জায়গা বিচাৰি। এই প্ৰতিবেদনটি এটা শ্বেয়াৰ কৰি দিলে হয়তো পৰিয়ালে লোকজনৰ সন্ধান পাব। চাপৰিত এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোক সন্ধানহীন। যোৱা 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে আব্দুল জব্বাৰ নামৰ লোকজন। নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। মানসিক বিকাৰগ্ৰস্ত আব্দুল জব্বাৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে। 60 বছৰৰো ঊৰ্ধ্বৰ ব্যক্তিজনে নিৰুদ্দেশ হোৱা দুশ্চিন্তাত ভুগিছে পৰিয়ালটোৱে। যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পায় তেন্তে 600011333152 অথবা 8099539312 নম্বৰত যোগাযোগ কৰিব। সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ পৰিয়ালৰ কাতৰ আহ্বান। আৰু ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী চকীত এখন লিখিত জাননী দিয়ে পৰিয়ালৰ লোকে। ঠাইখিনিৰ নাম কি? লটানি চাপৰি। কি হৈছে ঘটনাটো? হেৰি আমাৰ বাবা 7 বছৰ হৈ গ'ল মাতাৰ বেঞ্চত। 25 তাৰিখৰ পৰা বাবা নাই, আজি 5 দিন হৈ গ'ল। কোন জায়গাত পোৱা নাই, কিমান জায়গা বিচাৰি আছো আমি, নগাঁও চগাঁও বহুত জায়গাত বিচাৰিছো, আমাৰ বাবা নাই কোনো জায়গাত। এতিয়া আৰু বিচাৰি আমি পোৱা নাই। য'ত জায়গাত আছে আমি মোবাইল নম্বৰ চব দি দিম, থাকিলে আপোনালোকে কল কৰি আমাক জনাব, আমি পিছত আনিম গৈ পেলাই। আমি থানাতো এজাহাৰ দাখিল কৰিছোঁ, কিন্তু থানাত কৰবা জায়গাত যদি পায় থানাত দিলেও হ'ব, কিবা আমাৰ মোবাইলত ফোন কৰিলেও হৈ যাব, আমি গৈ পেলাই আনিম। কিমান দিন ধৰি নিৰুদ্দেশ হৈছে? আজি 5 দিন হৈ গ'ল। 25 তাৰিখে বৃহস্পতিবাৰে 6 বজাত। তেখেতৰ নাম কি আছিলে? আব্দুল জব্বাৰ। আৰু বয়স কিমান হ'ব? 60 বছৰমান হ'ব। এতিয়া ৰাইজক কি আহ্বান জনাব যদি ক'ৰবাত পায়? এতিয়া আহ্বান মানে আমাৰ যদি আমি মোবাইল নম্বৰ দি দিম, যদি পায় কোনোবাই পায় খোজত তেতিয়াহ'লে আমাক জনাব, মোবাইল নম্বৰত ফোন কৰিব, নহ'লে থানাতো আমি এজাহাৰ দাখিল কৰিছোঁ, তাত মানে কৈ দিলেই হৈ গ'ল। থানাত ফোন কৰিলে বা আমাৰ মোবাইল নম্বৰ আছে, ফোন কৰিলে আমি আনিম গৈ পেলাই যোন জায়গাত আছে। থানাত এজাহাৰ দিছিলে? দিছোঁ, কালি দিছোঁ। কোনটো থানাত? হেৰি কাৱৈমাৰী থানাত। মানুহজন এনে সুস্থ আছিল নে মানসিকভাৱে? নাই, যেতিয়া ভাল লাগে তেতিয়া সুস্থ হিচাপে কথা কয়, আৰু যেতিয়া তাৰ মাথা দিগদাৰ লাগে তেতিয়া উল্টা পাল্টা কিবা গালি গালাজ পাৰে আৰু ঘৰত নাথাকে। কিবা মানসিক টেনচনত ভুগি আছিল? নাই, এনেই 7 বছৰমান হৈ গ'ল এনেকুৱা হৈছে। হেৰি বাবাৰ একদম চিধাকে মানুহজনী, ক্ষীণমিন পাতলাকে বগাকে, আৰু লংগী আৰু গেঞ্জি পিন্ধা আছে বাবাৰ হেৰিত গাত আছে। গাৰ বৰণ কেনেকুৱা? হেৰি বগা আছে, একদম পাতলা মাতলাকে আছে। দেখিলে আপোনালোকে চিনি পাব, নামাজ পঢ়ে। হেৰি পাঞ্জাবী নাই, হেৰি আছে গেঞ্জি আৰু লুংগি আছে, আৰু একো নাই। ঠাইখিনিৰ নাম কি? লটানি চাপৰি। কি হৈছিলে ঘটনাটো? ঘটনা এই যে আমরা বোন জামাই 7 বছর ধরে এই যে একটু ব্রেনটা একটু ডিফেক্ট, মানে বাইতো তাহে না, কিন্তু সময় বালাতে কিন্তু সময় উৎপাত করে, গালি গালাজ দেয়, বাইতে জায়গা 2টা রাস্তাতে চিনা বিচ্ছে। মানে বহুত জায়গা দেখতেছি, মোবাইলেও দেওয়া হয়েছে, মানে তো কিন্তু খোঁজ খবর নাই গা। তেখেতৰ নাম কি আছিলে? আব্দুল জব্বার। এনে বয়স কিমান? 60 বছর। এতিয়া কি আহ্বান জানাব যে কোনোবাই যদি পায় তেতিয়াহ'লে? কই মোবাইলও পাইলে মোবাইলও ফোন করে দিলে যে আমরা গিয়ে আনবাম, কি থানাত দেয়া দিলে কি থানাতে আনবাম, আর মোবাইলে পাইলে একটু বেশি একটু শেয়ার করে দিলে ভালো লইলে সবই জানতো। এজাহাৰ দিছিলে? এজাহার দিছি কাউমারি থানাত কালকা। কিমান দিন ধরে নিরুদ্দেশ হয়েছে? 5 দিন, 25 তারিখ।